নিৰ্বাচন হৈ গ'ল অহা ৩টা বছৰ বা ২টা বছৰ লোকসভা নিৰ্বাচনৰ পৰিৱেশ নাহালৈকে আমি সকলোৱে অসমৰ ৰাইজৰ উন্নয়নৰ বাবে সময়খিনি খৰচ কৰিব খোজো। ডেফিনেটলি সকলোৱে কিবা নহয় কিবা ভাল বেয়া কৈ থাকিব, কিন্তু এইকেইটা দিন আমি ৰাজনীতিৰ কথা বতৰাত কৈও কাৰণ বহুত পলিটিক্স কৰিলোৱে, এইকেইটা দিন আমাৰ চিন্তা থাকিব যে কেনেকৈ আমি ইলেকশ্যন মেনিফেষ্টোখন ইমপ্লিমেণ্ট কৰিব পাৰোঁ। সেইকাৰণে ময়ো ষ্টেটমেণ্ট চোৱা নাই, আৰ্টিকলো মই চোৱা নাই, ৰাতি পঢ়ি ল'ম, কিবা যদি ৰিয়েক্ট কৰিব লাগে মই জনাম। নিৰ্বাচন হৈ গ'ল অহা ৩টা বছৰ বা ২টা বছৰ লোকসভা নিৰ্বাচনৰ পৰিৱেশ নাহালৈকে আমি সকলোৱে অসমৰ ৰাইজৰ উন্নয়নৰ বাবে সময়খিনি খৰচ কৰিব খোজো। ডেফিনেটলি সকলোৱে কিবা নহয় কিবা ভাল বেয়া কৈ থাকিব, কিন্তু এইকেইটা দিন আমি ৰাজনীতিৰ কথা বতৰাত কৈও কাৰণ বহুত পলিটিক্স কৰিলোৱে, এইকেইটা দিন আমাৰ চিন্তা থাকিব যে কেনেকৈ আমি ইলেকশ্যন মেনিফেষ্টোখন ইমপ্লিমেণ্ট কৰিব পাৰোঁ। সেইকাৰণে ময়ো ষ্টেটমেণ্ট চোৱা নাই, আৰ্টিকলো মই চোৱা নাই, ৰাতি পঢ়ি ল'ম, কিবা যদি ৰিয়েক্ট কৰিব লাগে মই জনাম।